নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটত পুনৰ এক ভয়ংকৰ হত্যাকাণ্ড। পশ্চিম যোৰহাটৰ পানীচকুৱাত সংঘটিত হয় এই হত্যাকাণ্ড। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড। পশ্চিম যোৰহাটৰ পানীচকুৱাত সংঘটিত হয় উক্ত হত্যাকাণ্ডটো। সন্ধিয়াৰ সময়ত যোৰহাটৰ পানীচকুৱাত সংঘটিত হয় উক্ত হত্যাকাণ্ড। এতিয়া আমি গম পাইছোঁ যে এটা আসল্ট কৰি যি ভিক্টিম আছিলে দুজন, তাৰ মাজত এজনৰ হস্পিটেলত ব্ৰড ডেথ ডিক্লেয়াৰ কৰা হৈছে। আমি ইমিডিয়েটলি এৰেষ্ট কৰি এতিয়া থানাত পঠাইছোঁ আৰু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকৰ মানে কাজিয়া আগৰ পৰা আছে আৰু আইনগত যি একশ্যন আছে সেইটো চলি আছে, কিন্তু তেওঁৰ হিচাপে হোৱা নাই। সেইটো আমি এতিয়া এনালাইজ কৰিম আৰু যি তেওঁলোকৰ দাবী আছে যে থানাৰ যদি কোনোবা দোষী আছে তেওঁলোকে এটা নাম লৈছে, সেইটোৰ ওপৰত আমি লগে লগে একশ্যন গ্ৰেপ্তাৰ কৰা হৈছে। দুজন অলৰেডি আমি পিতা পুত্ৰ দুজনক এৰেষ্ট কৰা হৈছে। উল্লেখযোগ্য যে এজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। অভিযোগ অনুসৰি পশ্চিম যোৰহাটৰ ডেৰকুৰিয়াৰ পুষ্পেনন্দ হাজৰিকা আৰু পুত্ৰই মিলি বাহনৰ ভিতৰতে হত্যা কৰে কৃষ্ণ নামৰ যুৱকজনক। মোৰ নিজৰ ল'ৰা, মোৰ নাম ঢুকাইছে, যিজন ঢুকাইছে কৃষ্ণজ্যোতি শইকীয়া। কি হৈছিল, কি হয়? যোৱা 13/2/25 তাৰিখ 13/2/25 তাৰিখে তাৰ ককায়েক পঞ্চজ্যোতি শইকীয়া আপোনাৰ পুষ্পেন্দ্ৰ হাজৰিকা ঘৰৰ মুখত বাইক এক্সিডেণ্ট হৈছিলে। বাইক এক্সিডেণ্টত পুষ্পেন্দ্ৰ হাজৰিকাৰ ফেমিলি উইদাউট লাইচেঞ্চ তেওঁ স্কুটি চলাব নাজানে। তেওঁ স্কুটি চলাই আহি মোৰ ল'ৰা আগতে পৰি গৈছিলে। ল'ৰা আগত আহি গৈছিলে, আপোনাৰ ল'ৰাটো আহি আছিলে মহ বন্ধা ফালৰ পৰা। তেতিয়া ঘৈণীয়েক জাষ্ট ঠাইতে পৰি গ'ল আৰু মোৰ ল'ৰাটো আপোনাৰ পৰি গ'ল। আৰু মোৰ ল'ৰাটোৱে খাই আছিলে, মদ খাই আছিলে। নহয় কৃষ্ণ নহয়, পঞ্চজ্যোতি মদ খাই আছিলে। তেতিয়া মদ খাই থকা ল'ৰাটো সিহঁতৰ বাপেক পুতেকে এইটো কিবা পাঁচ প্লেট লৈ পেলাই ল'ৰাটোক আপোনাৰ মাৰিলে। পঞ্চজ্যোতি শইকীয়া মদ খাই থকা ল'ৰাটো বহুত মাৰিলে। মৰাৰ পিছত আপোনাৰ পিছদিনা একো নাই, তাৰ পিছদিনা মোৰ দুটা ল'ৰাই সিহঁতৰ আপোনাৰ বাইকখন মানে মোৰ ঘৰৰ ওচৰত আহি পুতেক ঘূৰি ফুৰিছিলে আমাক দেখাই। তেতিয়া ল'ৰাকেইটাই খেদি আহি মোৰ ঘৰৰ পৰা অলপ আগতে সিহঁতৰ বাইকখন অলপ ভাঙিলে। বাইকখন মোৰ ল'ৰাই অলপে ভাঙিছিলে, পিছত বেছিকে সিহঁতৰ ল'ৰাটোৱে ভাঙিলে। সেই বাইক ভঙাৰ প্ৰতিশোধ হিচাপে মোৰ ল'ৰাটো আজি এনেকে হত্যা কৰিলে। আজি কাজিয়া হ'ল পানীচকুৱা বৰপুখুৰীৰ ওচৰত। হয়, কৈছিলে মানে এতিয়াতো হেৰি হৈছে, ঢুকাইছে আৰু জনা নাই। সিহঁতি গাড়ী লৈ পঞ্চজ্যোতি আৰু কৃষ্ণই গাড়ী লৈ এফালে গৈছিলে। গাড়ী লৈ যাওঁতে বোধহয় সিহঁতে আগচি একদম ডাইৰেক্ট এটেক কৰিলে। মোৰ ল'ৰা গাড়ীৰ ভিতৰৰ পৰা ওলাবলৈ নোৱাৰিলে। মোৰ কৃষ্ণজ্যোতি শইকীয়া কিবা খুকুৰি আছে আৰু কৃষ্ণজ্যোতি শইকীয়া বয়স 21 মান। খবৰ মই পাইছো আপোনাৰ এইটো প্ৰায় 1 ঘণ্টাৰ আগত। মোৰ যাবলৈ চব মানুহ গুচি গ'ল। মোৰ গা অলপ বেয়া, মই খোজকাঢ়ি গৈছো। মোৰ ঘৰৰ পৰা প্ৰায় মোৰ ঘৰ পানীচকুৱা বৰহোজ গাঁও। হয়, একে গাঁৱৰে আপোনালোকৰ যিখন না, মোৰ পানীচকুৱা বৰহোজ গাঁও যি আছে আমি তেওঁ ডেৰকুৰিয়া গাঁও পানীচকুৱা। কিমানজন লোকে তেওঁ দুইজনক দেখিছে আৰু চাইডত আছে যদি নাজানে, দুইজনক দেখিছে। এতিয়া মানে সুধিবলৈ বেয়া হৈছে, আপোনাৰ ল'ৰা কৃষ্ণ ঢুকাইছে, কৃষ্ণ দলেদি ঢুকাইছে, জেগাতে ঢুকাইছে বোলে। আৰু পঞ্চজ্যোতিৰ অৱস্থা বেয়া হৈ আছে। কিমান লোকে আক্ৰমণ কৰিছিল, কিবা খবৰ পাইছেনে? মই হঠাতে পোৱা মতে বাপেক পুতেকে ডাইৰেক্ট কৰিছে আৰু কোনোবা চাইডত বাপেকৰ নাম পুষ্পেন্দ্ৰ হাজৰিকা। তেওঁ এসময়ত ডকাইত আছিলে। ডকাইতত তেওঁ বহুতবাৰ জেলো খাটিছে, পুষ্পেন্দ্ৰ হাজৰিকা। আৰু পুতেকৰ নাম আপোনাৰ কিবা হাজৰিকা। পুতেকৰ নাম কিবা মই পাহৰিছো। মানে এটা 25 ফেব্ৰুৱাৰীত পথ দুৰ্ঘটনা হৈছিলে। মানে মোৰ কৃষ্ণজ্যোতি শইকীয়া ককায়েক পঞ্চজ্যোতি শইকীয়াই মহ বন্ধা তিনিআলিৰ পৰা ঘৰ মুখাকে আহি আছিলে। আহি থাকোতে পুষ্পেন্দ্ৰ হাজৰিকাৰ ফেমিলি মোৰ ল'ৰাটো আগত ওলাই গৈছিল।
ওলাই যাওঁতে দুইটা পৰি গ'ল 13/2/2025 হয় 13/2/2025 দুইটা পৰি গ'ল মোৰ ল'ৰা পৰি গ'ল মানুহগৰাকী পৰি গ'ল মানুহগৰাকী মুঠে ইনজিঅৰ নাছিলে কিন্তু মোৰ ল'ৰাটোৱে আপোনাৰ পৰি মুখত ছাল বাকলি এৰাইছিলে দুখ পাইছিলে তেতিয়া সিহঁতৰ বাপেক পুতেকে 5 প্লেট আৰু কিবা চিপৰাং লৈ আহি 5 প্লেটে ইয়াতে 5টামান মানে ফুটা হৈছে তেতিয়া আমি ক্ৰছ কেছ কৰিছিলো পুলিচে ফুললি ইহঁতক ছাপোৰ্ট কৰিছে আমাৰ কেছটো নল'লে মানে এছপিয়ে খেলি মেলি কথা কয় এছপিক লগ পাবলৈ গ'লে খেলি মেলি কথা কয় বা লগ নিদিয়ে আৰু কৈছে মই ইনষ্ট্ৰাকশ্যন দিছো মই ইনষ্ট্ৰাকশ্যন দিছো এইটো কেছ আপোনাৰ হ'ব কেছ হ'বকে মোৰ কেছ নহয় এই সময়তো আপোনাৰ ল'ৰাই আক্ৰমণ কৰিছিল কি কয় সেই সময়তো দুৰ্ঘটনা হৈছে তেতিয়া আক্ৰমণ কৰিছিল আপোনাৰ ল'ৰাক দুৰ্ঘটনাৰ সময়ত দুৰ্ঘটনাৰ সময়ত ল'ৰাক বহুত পিটিছে 5 প্লেটে মাৰিছে ল'ৰাটোক ইয়াত মেডিকেলত আহিছে মেডিকেলৰ আমাৰ চাৰ্টিফিকেট আছে আৰু সেই ল'ৰাটোৰ আপোনাৰ কোনো মেডিকেলো কৰা নাছিল আজি মানে তেওঁলোক ৰাস্তাই গৈ থকা আগচি ধৰি পটাপট একশ্যন কৰিছে মানে কিবা খুকুৰি চিপৰাং আছে আৰু কিবা জোঙা বস্তু আপোনালোকৰ ঘৰত আক্ৰমণ চলাইছে বুলি কৈছে এই মুহূৰ্তত আমি খবৰহে পাইছো সঁচা মিছা নাজানো আমি দেখা নাই যিহেতু আপোনাৰ ওচৰলৈ কিবা খবৰ আহিছে নেকি খবৰ মানে মই যেনে তেনে গাড়ী এটা ফেমিলি ল'ৰা এটা নাৰ্ভাছ হৈছে গাড়ী যেনে তেনে সোমোৱাইছে মই মেডিকেল আহি পাওঁতে মোৰ টাইম লাগিছে মই খবৰ পোৱা নাই এতিয়া জানিব পৰা মতে পুৰণি ঘটনাৰ পুতক তুলি সংঘটিত কৰে উক্ত হত্যাকাণ্ড ইতিমধ্যে ঘটনাস্থলীলৈ আৰক্ষী অধীক্ষক ৰাওনা হৈছে আৰু অনুসন্ধান অব্যাহত ৰাখিছে 9 তাৰিখে মোৰ পঞ্চজ্যোতি শইকীয়া কৃষ্ণজ্যোতি শইকীয়া ককায়েক পঞ্চজ্যোতি শইকীয়া বাইক এক্সিডেণ্ট হৈছিলে বাইক এক্সিডেণ্টত পুষ্পেন্দ্ৰ হাজৰিকা ৱাইফ আহি পৰি গৈছিলে পৰি যাওঁতে মোৰ ল'ৰাটো তেতিয়া আপোনাৰ সি চেঞ্চলেছ হৈ মোৰ ল'ৰাটো পৰি গ'ল পুষ্পেন্দ্ৰৰ ফেমিলিৰ একো দুখ পোৱা কিবা হেৰি পোৱা নাছিলে সেই তেনেকে ল'ৰাটো সেই পঞ্চজ্যোতি শইকীয়া মোৰ ল'ৰা নিচা খাই আছিলে মোৰ ঘৰৰ মানুহে কি হ'ল আপোনাৰ পিছদিনা এদিনৰ পিছত সিহঁত আহোঁতে মোৰ ল'ৰাটো সিহঁতি পিটিলে মোৰ ল'ৰাই পিছদিনা এদিনৰ পিছত সিহঁতৰ বাইকখন ভাঙিছিলে অলপ সেইটোৱে কথা হয় আপোনাৰ ল'ৰাটোৰ নামটো কি মোৰ নাম কোনটো ল'ৰাৰ নাম আপোনাৰ ল'ৰাটোৰ নাম এইটো এতিয়া মৰা স্পট ডেড হোৱা ইয়াৰ কৃষ্ণজ্যোতি শইকীয়া কিহে মাৰিলে মাৰিলে এইটো কিবা খুকুৰি আৰু বোলে কিবা চিপৰাং এনেকে কিহত মাৰিছে মাথাত মাৰিছে ডিঙিত মাৰিছে কোনে মাৰিছে পুষ্পেন্দ্ৰ হাজৰিকা আৰু তাৰ ল'ৰা সামান্য বাইকৰ এক্সিডেণ্টৰ কাৰণে বাইকৰ এক্সিডেণ্ট আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ পানীচুকুৱা বৰভোজ গাঁও মই কৃষ্ণজ্যোতি শইকীয়াৰ দেউতাক ভুৱন চন্দ্ৰ শইকীয়া এতিয়া যোৰহাটবাসী ৰাইজে প্ৰশ্ন কৰিছে যদি এনেদৰে নিতৌ হত্যাকাণ্ড সংঘটিত হয় তেনেহ'লে যোৰহাটবাসীৰ নিৰাপত্তা ক'ত চক মোৰ লগৰ কৃষ্ণজ্যোতি শইকীয়া সি মোৰ ঘৰৰ হয় সি আজি আমাৰ বাঘৰত গৈছিলে চাপ ৰোডত যোৱাৰ পাছত পুষ্পেন্দ্ৰ হাজৰিকা মেজিক আগত ৰাখি মই লোকমুখে শুনিছোঁ কিন্তু ৰাখি পিনে তাক কাটিছে অলৰেডি এতিয়া মানুহজন বৰ্তমান ডেথ নাইকিয়া এই পৃথিৱীত নাই পুষ্পেন্দ্ৰ হাজৰিকা তেওঁৰ ল'ৰা ভিগু হাজৰিকা আৰু এই ক্ষেত্ৰত আপোনালোকে নিউজো কৰিছে আগতে তেখেতলোকৰ লগত কাজিয়া আছিলে আৰু পুলিবৰ ধুনাত এজাহাৰ দিছিলে এজাহাৰ পুলিবৰ ধুনাত পুলিচে পঢ়িব নোৱাৰিলে অসমীয়া পঢ়িব নোৱাৰি তেখেতলোকে আমাৰ ঘৰত আহিব লাগিছিলে যে কি এজাহাৰ লিখিছে এইখন তেখেতলোকে নকলে কিন্তু আমাৰ কৃষ্ণজ্যোতি শইকীয়া আৰু পঞ্চজ্যোতি শইকীয়াক অলৰেডি ধৰি পিনে জেল দিছে জেলৰ পৰা বেল লৈ অহা বেছি দিন নাই হোৱা কম দিন খুব বেছি 10-15 দিন হৈছে ওলাই আহি আজি আপোনাৰ কৃষ্ণজ্যোতি শইকীয়াক চফা কাটি দিছে মৰি গ'ল আৰু আমি দেখিছো পুলিচ বিষয়াৰ লগত গৈছো কৃষ্ণজ্যোতি শইকীয়া যিজন মৰিছে 15-20 দিনৰ আগত এনে কেছটাত পুলিচৰ সোমোৱাই দিলে পুষ্পেন্দ্ৰ হাজৰিকা আপোনাৰ আজি মাৰিয়ে পেলালে কৃষ্ণজ্যোতি শইকীয়া মোৰ ঘৰৰ ভাগিনী ঘৰত খবৰ ল'ব গৈছে আজি 4 দিনীয়া গা ধোৱা আছিলে তুলনি বিয়া খবৰ ল'ব যাওঁতে চাপ ৰোডত ৰাখি পিনাই মেজিক লৈ গৈছে পুষ্পেন্দ্ৰ হাজৰিকা কৃষ্ণজ্যোতি শইকীয়া টিগৰ লৈ গৈছে মোক লোকে কৈছে মই নিজে নাই দেখা টিগৰ ৰখাই পিনে ডাইৰেক্ট মানে মাৰি দিছে ডাইৰেক্ট মানে মৰিলে আৰু ডাইৰেক্ট মাৰিছে আৰু আমি দেখিছো পুলিচ আহিছে যেতিয়া এডিচনেল মেম আহিছে এডিচনেল মেমক ইটাগুটি দলিয়াইছে পুষ্পেন্দ্ৰ হাজৰিকাৰ ওপৰৰ পৰা চৰ্টৰ ওপৰৰ পৰা এডিচনেল আমি নিজ চকুৰে দেখিছো অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও